আজি সেৱকী সমস্তৰ এই ভাগৱত পাঠ ব্যাখ্যাৰ অনুষ্ঠানত আপোনাৰ সব ভকত বৈষ্ণৱক আমি ভগৱন্ত মূৰ্তি বুলি আপোনাৰ সবৰ চৰণত আমি সেৱা জনাই আপোনাৰ সবৰ আজ্ঞা লৈ আমি ভাগৱতৰ দ্বাদশ স্কন্ধৰ কলি ধৰ্মৰ শীৰ্ষৰ পাঠ আৰম্ভ কৰিবলৈ লৈছো। আমি দ্বাদশ স্কন্ধৰ প্ৰথম মংগলাচৰণৰ পৰাই পাঠ শুভাৰম্ভ কৰিব বিচাৰিছো। হে জয় জয় কৃষ্ণ প্ৰভু অভীষ্ট দায়ক এ জীৱৰ জীৱন যত জগত নায়ক জয় জয় সৃষ্টি স্থিতি লয় বিধায়ক এ অসুৰ নাশক শিৱ সাৰংগ হায়ক এ নমো নমো মোৰ মহা গুৰু হিৰে হিকেশ কৃষ্ণৰ চৰণে মনে পায়ায় পদেশ এই দ্বাদশ স্কন্ধৰ কথা হৰ্ষ দিগ্দৰ্শনে কৃষ্ণৰ কিংকৰে বীৰ শিলা পদ বনে শুনা সামাজিক কথা দ্বাদশ স্কন্ধৰ এ প্ৰসিদ্ধ অমৃত নোহে কপতন্ত্ৰ হে পিৱে তাক যিটো দেৱ হবু তাপে মৰে হে শ্ৰৱণ মাত্ৰকে আক সমস্তে নিস্তৰে হে হেন কৃষ্ণ কথা ইটো অচিন্ত মহিমা এ শিষে শুনে যাহাৰ পৈ নৰনা হিমা ও যি নপাতকীয়াত নপাতয় কান এ পাপৰ পুণ্যৰ দেখা প্ৰত্যক্ষে প্ৰমাণ এ মাধৱত দিয়া মতি শুনিও উৎসুকে এ ৰাজাত শিখাইলা পুনু মুনি সুকে এ কৃষ্ণৰ ভকতি বিনে নাহিকে মুকুতি এ 11 স্কন্ধত কৈলা দহায়া যুগুতি এ কৃষ্ণৰ চৰিত্ৰ বৰ্ণাইল প্ৰপঞ্চে এ যাক শুনি লোকে সংসাৰ
ৰৰতা পবংছে কৃপাময় মুনি দেন্ত দুনাই উপদেশ দ্বাদশ স্কন্ধৰ কথা শুনিও নিশেষ একুলিত মলিন হৈবে যতে কৰ্ণিপতি গুচিবে আচাৰ ধৰ্ম হৈবে দুৰ্মতি যেন ৰাজা তেন প্ৰজা চাৰিবে আচাৰ অধৰ্মে জুৰিব লোক হৈবে কাকাৰ যেন যেন অনৰ্থমি লাইবে দুষ্ট কলি ভবিষ্যত ৰাজাৰ শিৱ বংশাৱলী উপজায় লোক ৰম নতবি ৰকতি দুনাই দুনাই নিৰ্প্ৰতীত দ্ৰহায়া ভকতি এহি হেতু দ্বাদশক কৰিলা আৰম্ভ কলিৰ প্ৰভাৱে প্ৰজা হৈবে দম্ভ তাহাক কি প্ৰায়ে কৈলা মহামুনি সুকে অতিকাৰ সন্মত সবে কহিলো উৎসুকে পুছে পৰীক্ষিতে সুক মুনিত সংশয় যদু বংশ বিভূষণ কৃষ্ণ কৃপাময় বৈকুণ্ঠক গৈলা পাছে প্ৰচাৰী চৰিত্ৰ কয়ো কাৰ বংশে ৰাজা ভৈল পৃথিৱীত শুক নিগদতি ৰাজা শুনা ৰিক্ষিত হুইবে যেন যেন ৰাজা দুৰ্ঘোৰ কলিত শুনা সাৱধানে নৃপ অতি কয়েহি বুলি সমস্ত বনাইলা মুনি ৰাজ বংশাৱলী। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157
এ যাৰ বংশে ৰজা হুয়া ভুঞ্জিবে কমহি এ যতে কব ৰিষজাৰ বংশথা কে ৰহি হে পাত্রে হইবে রাজা জিতো অকতিয়ার যাক এ ভূত ভবিষ্যত কথা কহিলন্ত তাক ভাগৱতৰ দ্বাদশ স্কন্ধত যুগ ধৰ্ম কলি ধৰ্ম জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱতৰ দ্বাদশ স্কন্ধ পদবন্ধে নিবন্ধন কৰিছে। পদৰ আৰম্ভণিত গুৰুজনাই আমাক বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু মনন কৰাৰ যি পৰিৱেশ, এটা শুদ্ধ পৰিৱেশ বা বাতাবৰণ ৰচনা কৰিহে আমি ভাগৱত তথা ভগৱন্ত কৃষ্ণৰ কথা আমি শ্ৰৱণ কৰিবলৈ বা কীৰ্তন কৰিবলৈ আমি অনুশীলন কৰিব লাগে। এই উপদেশ, এই আৰ্হি, এই প্ৰণালী গুৰুজনাই পদবন্ধে নিবন্ধন কৰিবৰ সময়ত দ্বাদশ স্কন্ধত পদ নিবন্ধন কৰিছে কি বুলি? মংগলাচৰণ বুলি। আমাৰ জীৱনৰ যত যিমান অমংগল আছে সমস্ত অমংগলক আমি সুমংগল আৰু পবিত্ৰ ঈশ্বৰ স্বৰূপ কৃষ্ণৰ চৰণৰ ফালে আমি ধাৱমান কৰাই ল'ব লাগিব। যদি আমাৰ মন ভাৱ আৰু চিন্তন ভগৱন্ত কৃষ্ণমুখী যদি আমি কৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে ইয়াত বহি থাকিম, কিন্তু মনটো ক'ত থাকিব? মনটো ক'ৰবাত বেলেগত লাগি থাকিবগৈ। ভাগৱতলৈ আহিছোঁ বুলি ভাগৱত অনুষ্ঠানতে বহি আছোঁ, কিন্তু ভাবি থাকিম বেলেগ কথা, কিবা কথা। ইয়াত কি পাঠ হৈছে, এই পাঠ আমাৰ হয়তো কৰ্ণৰ ৰন্ধৰে আমাৰ হৃদয়ত প্ৰৱেশ নহ'ব পাৰে। সেইটো কাৰণে গুৰুজনাই পদৰ প্ৰাৰম্ভত কৈছে কি বুলি? যে তুমি প্ৰথমতে ঘোষণা কৰা। কি বুলি ঘোষণা কৰা? যে আজি মোৰ জীৱনৰ জয় পৰাজয় এইবিলাক মোক আজি একো দৰকাৰ নাই। আজি কি প্ৰয়োজন আছে? আজি আমাৰ ভগৱান কৃষ্ণৰ অৰুণ চৰণ সেৱাৰ যি পুণ্য আশীৰ্বাদ, এই আশীৰ্বাদৰ প্ৰয়োজন আছে। আমি আজি কি ভিক্ষা কৰিবলৈ আহিছোঁ? ইয়াত ভগৱন্ত কৃষ্ণৰ চৰণৰ আশীৰ্বাদ ভিক্ষা কৰিবলৈ আহিছোঁ। আমি ইয়ালৈ কোনো আজি একো পাৰ্থিৱ বস্তু বিচাৰি অহা নাই। যদি আমি ভগৱন্তৰ পৰা তেওঁৰ চৰণৰ আশীৰ্বাদৰ যদি আমি ভাগ বিচাৰি ইয়ালৈ আহিছোঁ, তেতিয়াহ'লে আমি তেওঁৰ বস্তু পাবৰ কাৰণে আমি যোগ্যতা আহৰণ কৰিবলৈ হ'লে এই যোগ্যতাসমূহ কেনেদৰে আমি নিজৰ মাজত অনুশীলন কৰি আহৰণ কৰিব লাগিব? গুৰুজনাই পদৰ প্ৰাৰম্ভত কৈছে কি? যে আমাৰ মনৰ যিমানবিলাক অভিষ্ট, অভিষ্ট মানে কি? যিবিলাক আমি মনৰ ভাৱ, আশা, আকাংক্ষা আমি ইচ্ছা কৰি থাকোঁ, যিমান আমাৰ মনৰ আশা, আকাংক্ষা বা ইচ্ছা আছে, এই সকলোবিলাকক পূৰ কৰি দিয়াৰ যিজনৰ শক্তি আৰু সামৰ্থ্য আছে, সেইজন কোন? সেইজন হ'ল পূৰ্ণানন্দ হৰি দৈৱকী নন্দন কৃষ্ণ। কৃষ্ণৰ এটা নাম পূৰ্ণকাম, যিজনে সকলো কামনাই পূৰ কৰি দিব পাৰে। আমি কাৰ কামনা পূৰ কৰিব পাৰোঁ? আমি কাৰো কামনা কেতিয়াও পূৰ কৰিব নোৱাৰোঁ। আমি অপূৰ্ণ হৈয়ে থাকিব লাগে সদায়। কিন্তু ভগৱন্ত কৃষ্ণৰ মহিমা, ভগৱন্ত কৃষ্ণৰ শক্তি আৰু সামৰ্থ্য বোলে কি? তেওঁ নিজেই পূৰ্ণ কাম। তেওঁ যদি ইচ্ছা হয় ভকতৰ মনৰ সমস্ত কামনা পূৰ কৰি দিব পাৰে। সেইটো কাৰণে কি বুলি কৈছে? যে জয় জয় কৃষ্ণ প্ৰভু অভীষ্টদায়ক। হে কৃষ্ণ প্ৰভু, হে কৃষ্ণ গোসাঁই, তোমাৰ জয় জয় হওক, তোমাৰ জয় জয়কাৰেই আমি যাতে গোটেই জীৱনে জনমে মৰণে আমি সদায় ঘোষণা কৰি থাকিব পাৰোঁ। কিয়নো
যে তুমি প্ৰত্যেক জীৱৰ জীৱনৰূপী আত্মা আৰু কি তুমি এই গোটেই ব্ৰহ্মাণ্ডখনৰ জগতখনৰেই তুমি একমাত্ৰ নায়ক বলে কি তুমি এই জগতখনক নিত্যৰত কৰি আছা নিত্যৰত মানে চৈতন্য এই পৃথিৱীখনে নিজৰ মেৰুদণ্ডৰ ওপৰত 24 ঘণ্টাত কিমান পখৰ বেগত এক পাক ঘূৰি দিয়ে কোনো উৰাজাহাজে পৃথিৱীখনত 24 ঘণ্টাত এক পাক ঘূৰি দিব নোৱাৰে কিন্তু এই পৃথিৱীখনে নিজৰ মেৰুদণ্ডৰ ওপৰত নিজক এবাৰ প্ৰদক্ষিণ কৰি দিব পাৰে হয়নে বাৰু এতে কিমান দ্ৰুত বেগত ই ঘূৰি আছে সেইজন ভগৱানক আমি জয় জয়কাৰ কৰিছো যিজনৰ শক্তি আৰু সামৰ্থ্যৰে এই বিশাল পৃথিৱীখনক 24 ঘণ্টাত এক পাক ঘূৰাই দিব পৰা হৈছে আমি সেইজন ঈশ্বৰৰ জয় জয়কাৰ কৰিবলৈ আমি আজি ইয়ালৈ আহিছো বলে কি এই জগতৰ সৃষ্টি স্থিতি আৰু লয় এই তিনিটা কাৰ্যৰ যিজন বিধায়ক বা যিজন ভাগ্যদাতা কিয় তুমি সেই সৃষ্টি স্থিতি লয়ৰ বিধায়ক বা ভাগ্যদাতা যে তুমি অসুৰবিলাকৰ নাশ কৰিব পৰাৰ শক্তি সামৰ্থ্য তুমি হলা শিৱ আৰু তুমি কি তোমাৰ সাৰংগৰূপী আত্মাৰে সৈতে তুমি গোটেই জগতক চলাই আছা সেইটো কাৰণে ভগৱন্তৰ নামটো কি সাৰংগ সায়ক সাৰংগ মানে হল আত্মা সায়ক মানে কি সায়ক মানে হল ধাৰণ কৰা বা ধৰি থকা শক্তি সামৰ্থ্য আমাৰ লগত থকা এই জীৱটোক আমাৰ লগত থকা এই পঞ্চভূতৰ দেহটোক যিজনে ধাৰণ কৰি বিষ্ণু ৰূপত প্ৰতিপালন কৰি আছে সেইজন সাৰংগ সায়ক সাৰ অংগটো কি সাৰ অংগটো হল আমাৰ আত্মা ঈশ্বৰ এই ঈশ্বৰ ৰূপেৰে সমস্ত ব্ৰহ্মাণ্ডক জীৱক জগতক যিজনে প্ৰতিপালন কৰি আছে সেইজনক মংগলাচৰণৰ পদত গুৰুজনাই কি বুলি কৈছে যে তোমাৰ জয় জয়কাৰ ঘোষণা কৰিছো তোমাক কোটি কোটিবাৰ প্ৰণাম কৰিছো অসুৰ নাশক শিৱ সাৰংগ সায়ক আমাৰ লগত দুবিধ বৃত্তি আছে এবিধ হল দৈৱ বৃত্তি এবিধ হল আসুৰী বৃত্তি জন্মসূত্ৰে জগতৰ হৰিয়ে আমাক তিনি গুণময় মায়াৰ শক্তি দি পঠিয়াইছে এই তিনি গুণময় মায়াৰ শক্তিত কিছুমান বৃত্তি থাকে এফালে থাকে আসুৰী বৃত্তি আৰু এফালে ফালে থাকে দৈৱ বৃত্তি এই আসুৰী বৃত্তিবিলাকক বিনাশ কৰিব পাৰে কোনে ভগৱন্ত কৃষ্ণ প্ৰভুৱে সেইটো কাৰণে কি বুলি কৈছে যে তুমি হলা কি অসুৰ নাশক আমাৰ মাজত থকা আসুৰী বৃত্তিবিলাককো নাশ কৰিব পৰা শক্তিটো কাৰ আছে ভগৱান কৃষ্ণ গোসাঁইৰ আছে সেইটো কাৰণে নমো নমো মূৰ মহাগুৰু হৃষিকেশ মানে কি হৃষিকেশ মানে হল হৃদয়ৰ দেৱতা হৃদয়ানন্দ এই হৃদয়ানন্দজন কি এইজন সমস্ত জনৰ এই গুৰু পৰমাত্মা সেইটো কাৰণে হে হৃষিকেশ মহাগুৰু তোমাৰ চৰণত মই কোটি কোটি নমস্কাৰ জনাইছো কৃষ্ণৰ চৰণে মনে পায়া উপদেশ মোৰ মনে কৈছে বলে কি ভগৱন্ত কৃষ্ণৰ চৰণত যদি তুমি একান্ত চিত্তে ভক্তি কৰা তেওঁ চৰণত যদি তুমি আশ্ৰয় লোৱা তেওঁ চৰণ ছত্ৰ ছাইত যদি তুমি ঠাই বিচাৰি যদি হৰিৰ কৰ্ম কৰোঁ বুলি তুমি যদি আগবাঢ়িব বিচাৰিছা তেতিয়াহ'লে কি পাবা ভগৱন্ত কৃষ্ণৰ কৃপা লাভ কৰিবা আৰু এই কৃপাৰ দ্বাৰা গুৰুজনাই কি বুলি কৈছে দ্বাদশ স্কন্ধৰ কথা হস্য দীৰ্ঘ ছন্দে দীৰ্ঘ ছন্দ কি লেছাৰী হস্য ছন্দ কি ঝুমুৰ ছবি ঝুমুৰ পদ হয়নে এইবিলাক হস্য ছন্দ এনেধৰণৰ পদছন্দত মূল সংস্কৃত ভাগৱতৰ পদক গুৰুজনাই কি কৰিছে আমি সকলোৱে অমৃত পান কৰিব পৰাকে পদবন্ধে নিবন্ধন কৰিছে শুনা সামাজিকৰ কথা দ্বাদশ স্কন্ধৰ গুৰুজনাই এই গোটেই জগতখনক সম্বোধন কৰিছে সামাজিক বুলি এনে সামাজিক মানে আকৌ সপোনো হয় হয়নে নহয় বাৰু হা সামাজিকত দেখিলো বুলি আমাৰ নকয় জানো সামাজিক মানে সপোনো হয় আৰু সামাজিক মানে কি সামাজিক মানে হল এটা সামূহিক ব্যৱস্থা আজি আপোনাক সব ভকত বৈষ্ণৱ একত্ৰ হৈ আমি আজি গুৰুজনাৰ চৰণ সেৱা ধৰি কৰি ভগৱন্ত কৃষ্ণৰ এই ভাগৱত মূৰ্তিৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰিছো
আজি এই সমস্ত তিন তৰু লতিকা সকলোবিলাককে এই ভগৱন্তৰ কথা স্পৰ্শ কৰিছে আজি শব্দবহময় সেইটো কাৰণে এই গোটেই ঈশ্বৰ কৃষ্ণৰ কথাই স্পৰ্শ কৰা এই গোটেই ব্যৱস্থাটোকে গুৰুজনাই কি বুলি কৈছে সামাজিক বুলি কৈছে কেৱল এজন ব্যক্তি বিশেষক কেৱল মানৱকে সম্বোধন কৰি গুৰুজনাই পদ ৰচনা কৰা নাই কাক কৰি কৰিছে গোটেই জগতবাসীক জীৱবাসীক সমস্তজনকে সম্বোধন কৰি ঈশ্বৰ কৃষ্ণক স্মৰণ কৰিছে এইটো কাৰণে প্ৰসিদ্ধ অমৃতো নোহে আগপতন্দৰ ভাগৱতৰ কথাৰ লগত যিটো অমৃত বুলি কোৱা যায় এই অমৃতো তুলনা নহয় কিয় অমৃতো তুলনা নহয় যে ভাগৱত কথা মানে অমৃততকৈও বেছি মধুৰ অমৃততকৈও বেছি চৈতন্য শক্তিশালী সেইটো কাৰণে পিবে তাক যিটো দেৱ সমূহ তাপে মৰে দেৱতাৰ মনত থকা দুখ দূৰ কৰিবলৈও ভগৱন্ত কৃষ্ণৰ এই অমৃতময় ভাগৱত কথা ও দেৱতা সকলেও পান কৰিব বিচাৰে শ্ৰৱণ মাত্ৰকে আকৌ সমস্তে নিষ্ঠৰে এই আনন্দময় হৰিৰ ভাগৱত অমৃত যদি কোনোবাই শ্ৰৱণ কৰিছে হৃদয়েৰে যদি পান কৰিছে তেতিয়াহ'লে তেওঁ কি হ'ব উদ্ধাৰ হ'ব সেই জীৱৰ লগত আৰু কেতিয়াও পাপ থাকিব নোৱাৰে কিয় নোৱাৰে তাৰ এটা ডাঙৰ পতন্তৰ বা তুলনা আমাক দেখুৱাইছে হেম কৃষ্ণ কথা এইটো অচিন্ত মহিমা এই ভাগৱত কথা কৃষ্ণ কথা ঈশ্বৰ কৃষ্ণৰ পৰম মংগলময় কথা কি বুলি কৈছে যে ইয়াৰ অচিন্ত মহিমা কিমান ভগৱান কৃষ্ণৰ এই ভাগৱত কথাৰ মহিমা আছে কোনেও চিন্তা কৰি তাৰ পাৰ উলিয়াব নোৱাৰে এই ভাগৱত ভগৱন্তৰ আনন্দময় কৃষ্ণ কথাৰ কি যে সিহে শুনে যাহাৰ পুণ্যৰ নাহি কিমান সেইজনেহে শুনে বোলে কি কোনজনে যিজনৰ জীৱনত সীমাহীন পুণ্য আছে সীমাহীন পুণ্য নথকা জনে কৃষ্ণ কথাত ভাগৱত কথাত কেতিয়াও কাণ দিব নোৱাৰে সেইটো কাৰণে আমাক পদত আকৌ কি বুলি গুৰুজনাই জনাইছে অজিন পাতকীয়াত নপাতয় কাম যিজনৰ পাতক অজিন ক্ষয় নহয় শেষ নহয় জনমে জনমেও যিজনৰ পাপ কোনেও শেষ কৰি দিব নোৱাৰে সেইজনে এই অমৃতময় ভাগৱত কথাত কাষতে থাকিলেও কাণ নিদিয়ে তেওঁ কাণ দিব নোৱাৰে কিয় নোৱাৰে বুলি কৈছে পাপৰ পুণ্যৰ দেখা প্ৰত্যক্ষে প্ৰমাণ পাপ আৰু পুণ্যৰ তুমি প্ৰমাণ চাবলৈ বেলেগলৈ যাব নালাগে যদি তুমি ভাগৱতৰ কথা কৃষ্ণৰ কথা ঈশ্বৰৰ কথা যদি কোনো কওঁতে কোনোবাজনে যদি সেই কথাত কাণ নিদি বেলেগ কথাত লাগি আছে তেতিয়াহ'লে সেইজনৰ লগত পাপ আছে সেইজনৰ লগত ঈশ্বৰ কৃষ্ণৰ অমৃতময় আশীৰ্বাদৰ ভাগ নাই গতিকে পাপ পুণ্যটো আমি আঁতৰত গৈ চাব নালাগে নিজে সমাজতে দেখা পোৱা আমি নিজে পাম গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমস্ত জগতবাসীক আহ্বান জনাইছে যে তোমাৰ লগত যদি কেনেবাকে আগৰ জনমৰ কিবা পাপো আছিলে এই অমৃতময় ভাগৱত কথা তুমি শ্ৰৱণ কৰি জীৱনৰ এই পাপবিলাকক তুমি কি কৰা মুখিমূৰ কৰা দূৰ কৰা এইটো কাৰণে মাধৱত দিয়ামতি শুনিও উৎসুকে মা মানে লক্ষ্মী ধপ মানে স্বামী মা মানে মায়া ধপ মানে মায়াপতি হয়নে সেইটো কাৰণে মাধৱটো কি মাধৱটো মহানাম মাধৱ মাধৱ নাম বচনত সুমৰয় মাধৱ মাধৱ হৃদয়ত অৰ্থাৎ মাধৱৰ মহানাম আমাৰ মুখত সদায় থাকিব লাগে মা মানে কি মা মানে মায়া মা মানে কি মা মানে লক্ষ্মী ধপ মানে কি ধপ মানে স্বামী লক্ষ্মী কি লক্ষ্মী আমাৰ এই দেহটো প্ৰকৃতি কি প্ৰকৃতি অপৰা প্ৰকৃতি
এই অপৰা প্ৰকৃতিৰ দেহটোক লক্ষ্মী বুলি কোৱা হয় সেইটো কাৰণে আমি লক্ষ্মী পূজা কৰিব নালাগে আমাৰ লক্ষ্মী পূজা সদায় হৈ আছে বোলে কি ওই দেহটোৰ সুখৰ কাৰণে বৰ্তাই ৰাখিবৰ কাৰণে এই দেহটোক ধাৰণ কৰি থাকিবৰ কাৰণে আমি মৌলিক প্ৰয়োজনীয় বস্তু কেইটা সদায় লৈ থাকিব লাগিব অন্ন বস্ত্ৰ বাসস্থান স্বাস্থ্য আৰু শিক্ষা এই পাঁচটা বস্তু কাক লাগে এই পাঁচটা বস্তু লক্ষ্মীক লাগে এই দেহটোক লাগে এই পাঁচটা বস্তুক দেহটোক দিয়াৰ পাছত এই পাঁচটা বস্তুক ধাৰণ কৰি কোনে থাকে এই পাঁচটা বস্তুক ধাৰণ কৰি থাকে লক্ষ্মীৰ স্বামী কোন ধাৰণ কৰা শক্তি আৰু সামৰ্থ্য আত্মা পৰমাত্মা এইটো কাৰণে মা মানে লক্ষ্মী ধপ মানে লক্ষ্মীপতি বা স্বামী এইটো কাৰণে মাধৱ বুলি যদি আমি স্মৰণ কৰো আমাৰ দেহ শুদ্ধ হ'ব আৰু আত্মা ঈশ্বৰক স্পৰ্শ হ'ব ভাগৱত শাস্ত্ৰই মূৰ্তি পূজা কথাটো নকয় বা কোৱা নাই ভাগৱত শাস্ত্ৰই কেৱল ভগৱন্তৰ গুণ কীৰ্তন আৰু তেওঁৰ উপাসনা গুৰুদেৱ নাম ভকত চাৰি বস্তুৰ তত্ত্বৰে ভগৱন্তৰ আনন্দময় অমৃতময় কৃষ্ণ কথাৰ শ্ৰৱণ কীৰ্তনৰ আৰু ভগৱন্তৰ অৱতাৰ তত্ত্বৰ লীলা কথাৰ শ্ৰৱণ কীৰ্তনৰ আনন্দৰ যোগেদিহে আমাক হৰি ভকতিৰ পথটো আমাক দেখুৱাইছে সেইটো কাৰণে গুৰুজনাই আমাক কি বুলি কৈছে যে মাধৱত দিয়ামতি শুনিও উৎসুকে যিজন মায়াপতি জগতৰ হৰিয়ে তোমাক ধাৰণ কৰি বিষ্ণু ৰূপত প্ৰতিপালন কৰি আছে তুমি সেইজনৰ কথাত কাণ দিয়া সেইজনৰ কথা ক'ত আছে ভাগৱতত আছে দ্বাদশ স্কন্ধত জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰৰূপী গংগাৰ পাৰত পাণ্ডৱৰ পৰম পবিত্ৰ নাতি পৰীক্ষিত ঋষিৰ অভিসম্পাদ আৰু মৃত্যুৰ ভয় এই দুইটাৰ পৰাই উদ্ধাৰ কৰি দিবৰ কাৰণে শুকমুনিয়ে গংগাৰ পাৰতেই ভাগৱত শুই আছে এইটো কাৰণে ৰাজাক শিকাইলা পুনু মুনি শুকে ৰজাক কোনে শিকাই আছে মুনিন্দ মুনি ব্যাসনন্দন শুকদেৱে শিকাই আছে কি শিকাই আছে যে হে ৰাজন তুমি সোণৰ মুকুট পিন্ধিছিলা পিঠিত তুমি তোন লৈছিলা আৰু তোনত এই তোমাৰ সংসাৰৰ কাৰণে তুমি ৰচনা কৰা এই লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰ এই ধনুষৰ বিলাক লৈছিলা আমাৰ সংসাৰৰ বোজাটো ক'ত থাকে আমাৰ সংসাৰৰ বোজাটো পিঠিত থাকে আমি সদায় সংসাৰৰ বোজা এটা পিঠিত লৈ আছো এই সংসাৰৰ বোজাটো পিঠিত যে লৈ আছো এইটো আমাৰ তোন কি তোন ভাৱৰীয়াই যিদৰে তোনটোত খৰ ভৰাই থয় আমি এই তোনটোত কি ভৰাই থৈছো আমাৰ লোভ মোহ কাম দম্ভ দেশ অহংকাৰ হয়নে জীৱনৰ আশা আকাংক্ষা এই ধনুষৰ বিলাক তাক ভৰাই থৈছো এই ধনুষৰ বিলাক ভৰাই আমি কলৈ যাম যাত্ৰা আৰম্ভ কৰিছো সংসাৰ বনত মায়া মৃগ খেদি চিকাৰ কৰিবলৈ এই সংসাৰ ৰূপী ভৱ অৰণ্যত এই মায়া মৃগ খেদি খেদি তৃষ্ণাত আতুৰ হৈ পৰা ঋষিৰ সুচিতা বা শুদ্ধতাক নষ্ট কৰি অভিসম্পাতৰ ভাগ লাভ কৰা এই পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকদেৱে এই অমৃতময় ভাগৱত কথা জ্ঞান গংগা ভক্তি গংগা আৰু কৃষ্ণৰ চৰণ গংগাৰ পাৰত বহি কি কৰিছে বেকত কৰিছে কৃষ্ণৰ ভকতি বিনে নাহিকে মুকুতি হে পৰীক্ষিত ঋষিসকলে তোমাক নানা মত দিলে যজ্ঞ কৰা বুলি ক'লে পূজা কৰা বুলি ক'লে তপ কৰা বুলি ক'লে দান কৰা বুলি ক'লে তোমাক নানা মত দিলে এটা মততো তুমি আশ্বস্ত হ'ব নোৱাৰিলা কিয় আশ্বস্ত হ'ব নোৱাৰিলা তুমি গৰ্ভত থাকোতে বিষ্ণুক দেখা পাইছিলা তোমাৰ নাম বিষ্ণুৰাগ পৰীক্ষিতৰ এটা নাম কি বিষ্ণুৰাগ পৰীক্ষিতৰ এটা নাম কি পৰীক্ষিতৰ এটা নাম হ'ল নৃপেন্দ্ৰ
ৰজাসকলৰ ভিতৰত পৰীক্ষিত ইন্দ্ৰ ভাগৱতৰ প্ৰথম স্কন্ধত দিছে কি বুলি দুজন অৰ্জুনৰ সমান শক্তি আৰু সামৰ্থ্য আছিলে এই ৰজাসকলৰ মাজতে ইন্দ্ৰস্বৰূপ নৃপেন্দ্ৰ পৰীক্ষিত অন্তিম সময়ত জীৱনৰ যিটো শুদ্ধ পথ জীৱনৰ যিটো শুদ্ধ বিচাৰ জীৱনৰ যিটো শুদ্ধ সংস্কাৰ জীৱনৰ কাৰণে আটাইতকৈ যিটো প্ৰয়োজনীয় অমূল্য ৰত্ন সেইটো কোনে দিলে ব্যাসনন্দন শুকদেৱে দিলে গতিকে আমিও সংসাৰী যদিও জীৱ হয় সংসাৰী জীৱ হৈ আমাৰ জীৱনত যদিও দুখ কষ্ট যন্ত্ৰণা এইবিলাক বাস্তৱত আমি সদায় প্ৰত্যক্ষ কৰিব লগা হৈছে এই জীৱনৰ যত যিমান দুখ আছে জীৱনৰ যত যিমান বিকাৰ আছে জীৱনৰ যত যিমান নিকাৰ আছে এই সমস্তবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো ক'ত দিছে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰত দিছে ভাগৱত শাস্ত্ৰত দ্বাদশ স্কন্ধত যুগ ধৰ্ম কলি ধৰ্ম পাণ্ডৱৰ নাৰী পৰীক্ষিতৰ অন্তিম সময় আহি গৈছে একাদশ স্কন্ধত নিবিনৱ সিদ্ধ সংবাদ আৰু উদ্ধৱ মহন্তৰ ২৭টা প্ৰশ্ন ভগৱন্ত কৃষ্ণ কথা আনন্দময় অমৃত কথা বসুদেৱৰ গৃহলৈ অতিথি হৈ নাৰদ হিচাপে আহি অতিথি সেৱা শুশ্ৰূষা আৰু ঈশ্বৰ সেৱাৰ যিটো মহিমা একাদশ স্কন্ধত দেখুওৱাৰ পাছত দ্বাদশ স্কন্ধত আৰু পৰীক্ষিতৰ মুক্তি ভিক্ষাৰ কোনো প্ৰয়োজন নাই দ্বাদশ স্কন্ধত গুৰু ভগৱান শুকদেৱে এটা পৰীক্ষিতক জীৱনৰ শেষ সত্যটো জনাই দিব লাগে বলে কি তুমি পৰম ব্ৰহ্মৰ অংশ তুমিও ব্ৰহ্ম এই পৰম ব্ৰহ্মৰ অংশ যে তুমি জীৱ এই জীৱ ব্ৰহ্ম শুদ্ধ ব্ৰহ্ম সেইটো কাৰণে কি নাই ভাগৱতৰ পঞ্চম স্কন্ধত ৰঘুগন্দ্ৰ তাক জড় ভৰতে কৈছিলে কি বুলি কৈছে বোলে তুমি কি দাঙি লোৱাৰ কথা কৈছা তুমি কি ভৰ থকাৰ কথা কৈছা মোৰ ভৰেই নাই বোলে কিয় মই ব্ৰহ্মময় ব্ৰহ্মৰ ভৰ নাথাকে ব্ৰহ্মৰ ওজন নাথাকে আপোনালোকে এটা কথা নিশ্চয় শুনিছে মহাভাৰতৰ যুদ্ধ ক্ষেত্ৰত ধৰ্মৰাজ যুধিষ্ঠিৰৰ ৰথখনে কোনোদিন ভূমিক স্পৰ্শ নকৰে ভূমিৰ পৰা সদায় এফুট ওপৰত সদায় তাৰ চকাকেইটা থাকে ধৰ্মপুত্ৰৰ ৰথখনে ভূমিক স্পৰ্শ নকৰে কিয় স্পৰ্শ নকৰে আৰে ধৰ্মপুত্ৰ পৰম ব্ৰহ্ম ধৰ্মৰূপ ঈশ্বৰ ৰূপ কোনোদিন অসত্যত আশ্ৰয় নলয় কোনোদিন স্বাৰ্থপৰ বিচাৰ নকৰে কোনোদিন কাৰো পক্ষপাতিত্ব নলয় ধৰ্ম যিদৰে সদায় সচ্চিদানন্দ আনন্দময় ধৰ্মৰাজ যুধিষ্ঠিৰো সদায় সচ্চিদানন্দ আনন্দময় সেইটো কাৰণে কি আনন্দক কেতিয়াও একো পাপেই স্পৰ্শ কৰিব নোৱাৰে আনন্দক কোনো দুশ্চিন্তাই কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে আনন্দক কেতিয়াও কোনো আত্মখনে টানিব নোৱাৰে সেইটো কাৰণে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে ধৰ্মৰাজ যুধিষ্ঠিৰৰ ৰথখনক ভূমিৰ ফালে টানিব নোৱাৰে ক'ত আছে কি শক্তি আমাক ধাৰণ কৰি থকা আত্মাৰূপী যি ঈশ্বৰীয় শক্তি এই ঈশ্বৰীয় শক্তিক ভূমিয়ে স্পৰ্শ কৰিব নোৱাৰে ভূমিয়ে টানিব নোৱাৰে মহাকৰ্ষণ শক্তিয়েও তাক আকৰ্ষণ কৰি টানি নিব নোৱাৰে বোলে কি সচ্চিদানন্দ আনন্দময় এইটো কাৰণে পৰীক্ষিত গুৰু ভগৱান শুকদেৱে ভাগৱতৰ দ্বাদশ স্কন্ধত শিকাই দিব বিচাৰিছে জনাই দিব বিচাৰিছে আৰু বুজাই দিব বিচাৰিছে যে হে পাণ্ডৱৰ নাৰী পৰীক্ষিত এই কলি ধৰ্মটো কি তুমি বুজি লোৱা যদি তুমি কলি ধৰ্মৰ বিষয়ে অকণমান জানিবলৈ হয় তুমি ভয় খাই যাবা তুমি ভয়ত আকুল হৈ যাবা এই কলি যুগৰ পদা হৈ তোমাৰ জি থকাৰ কোনো আশা আকাংক্ষাই নাথাকিব তুমি যিমান পাৰা সোনকালে এই কলি যুগৰ পৰা তুমি মুক্ত হ'ব বিচাৰিবা সেইটো কাৰণে ভগৱন্তৰ কৃপা যে আমি হাততে পালো কলি যুগ ভগৱন্তৰ পৰম কৃপা আমি আহি পাই এই কলি যুগত কাক পালো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণ পালো এই গুৰুজনাৰ চৰণ পোৱাৰ লগতে গুৰুজনে আমাক কি দিলে হৰি নাম দিলে কলি যুগ ভাৰতবৰ্ষ হয়নে হৰি নাম কিবা পাবলৈ বাকী থাকিল জানো হা ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰতবৰ্ষ যদি ভাৰতবৰ্ষ পাইছো ভাৰতবৰ্ষ কি পুণ্যধাম যিটো সময়ত বিশ্বৰ বেলেগ উন্নত ৰাষ্ট্ৰবিলাকত
বৰ্ণ বা স্ক্ৰিপ্ট আৱিষ্কাৰ হোৱা নাছিলেই তাতকৈ বহুত হাজাৰ বছৰ আগত ভাৰতত বেদ প্ৰণয়ন হৈছিল সংস্কৃত ভাষাত গতিকে কিমান আগৰ শুদ্ধ সভ্যতা ভাৰত এইটো কাৰণে ভাৰত ভূমি পুণ্যভূমি বোলে কি এয়া ঋষিমুনিৰ সাধনময় দেশ যিটো সময়ত বৰ্ণৰ পৰিচয় নাছিলে সেইটো সময়তে বেদ প্ৰণয়ন হৈছিলে ভাৰতত গতিকে ইমান জ্ঞানময় শ্ৰেষ্ঠ এখন দেশত যদি আমি কেনেবাকৈ জন্মগ্ৰহণ কৰিবলৈ পাইছো তেতিয়াহ'লে এয়া আমাৰ প্ৰথম ভাগ্য হয়নে কেতিয়া জন্ম হ'ব লাগিব আটাইতকৈ শ্ৰেষ্ঠ যুগ হ'ল কলি যুগ আটাইতকৈ শ্ৰেষ্ঠ যুগটো কলি যুগ সেইটো কাৰণে সত্য তেতা দাপৰ কলি ভাগৱতৰ দ্বাদশ স্কন্ধত দিছে কি কলি ধৰ্ম বাকী কেইটা ধৰ্মৰ কথা কিয় নকলে বাকী কেইটা যুগৰ ধৰ্মৰ কথাও ভাগৱতত আছে নিমি নৱসিদ্ধ সংবাদত হৰি ধৰ্মৰ বিষয়ে যেতিয়া কৈছে সত্য যুগত কি নাম আছিলে তেতা যুগত কি নাম আছিলে দাপৰ যুগত কি নাম আছিলে আৰু কলি যুগত কি নাম আছে হবিসিদ্ধ এই কথাখিনিৰ উত্তৰ নৱসিদ্ধ ৰজাক দিছে ভাগৱতৰ দ্বাদশ স্কন্ধত এতিয়া আমাক কি ক'ব বিচাৰিছে ঐ জীৱনত জন্মৰ পৰা মৃত্যুৰ সময়লৈকে আমি প্ৰত্যেকেই জীৱৰূপেৰে আহি এটা পৰীক্ষা দি আছো কি পৰীক্ষা কি পালো কি হেৰুৱালো আছনে নাই প্ৰত্যেকে পৰীক্ষা দি জীৱনত কি পালো কি নাপালো এই পৰীক্ষা দি থকা নাই জানো সদায় হয়নে এই জন্ম হৈয়ে জীৱই এটা পৰীক্ষা দিব লগা হয় এই পৰীক্ষা যি সদায় দি থাকে সেইজন পৰীক্ষিত সেইটো কাৰণে এক প্ৰতীক অৰ্থত ভাগৱত কোৱা হৈছে কাক পৰীক্ষিতক কোৱা হৈছে কি কেনেকে পৰীক্ষিতক কোৱা হৈছে মাতৃৰ গৰ্ভত থাকোঁতেও যি পৰীক্ষা দিব লগা হয় প্ৰতিজন শিশুৱে মাতৃ গৰ্ভত থকাৰ পৰাই পৰীক্ষা আৰম্ভ কৰে হয়নে যি সতি সন্তানৰ মাতৃয়ে হৰি কথা শুনিব ভাগৱত কথা শুনিব ঈশ্বৰ কথাৰ অংশত ভাগ ল'ব সেই গৰ্ভস্থ সন্তানটো পুণ্য জীৱ পুণ্য আত্মাই আহি তাৰ স্থিতি লোৱাৰ কাৰণে মাতৃৰ ভগৱন্তৰ কথা শুনিবলৈ মন গৈছে হয়নে বাৰু গতিকে আমাৰ জীৱৰ পৰীক্ষা আৰম্ভ হয় কেতিয়াৰ পৰা মাতৃৰ গৰ্ভৰ পৰা এইটো কাৰণে পৰীক্ষিত যেতিয়া গৰ্ভত আছিলে তেতিয়া অশ্বস্থমাই কি কৰিছিলে এই পুত্ৰটোৰ মৃত্যু হওক বুলি ব্ৰহ্মাস্ত্ৰ আৰোপ কৰি দিছিলে হয়নে বাৰু ব্ৰহ্মাস্ত্ৰ মানেনো কি পৰম ব্ৰহ্ম ঈশ্বৰৰ যিপাত অস্ত্ৰ সেই অস্ত্ৰপাতৰ নাম হ'ল ব্ৰহ্মাস্ত্ৰ ব্ৰহ্মাস্ত্ৰ মানে কি ব্ৰহ্মাস্ত্ৰ মানে যাক কোনেও ব্যৰ্থ কৰিব নোৱাৰে যাৰ শক্তিক কোনেও কেতিয়াও নিষ্ক্ৰিয় কৰিব নোৱাৰে যি শক্তিৰ কোনোদিন বিনাশ নহয় যি পাত অস্ত্ৰত সেই শক্তি আছে সেই অস্ত্ৰৰ নাম হ'ল কি ব্ৰহ্মাস্ত্ৰ কাৰ হাতত আছিলে দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বস্থমাৰ হাতত আছিলে অশ্বস্থমাই নিজৰ প্ৰাণটো ৰক্ষা কৰিবলৈ গৈ নিজক বচাবলৈ গৈ কি কৰিব লগা হ'ল ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিব লগা হ'ল আৰু বাসুদেৱ কৃষ্ণই তেতিয়া অৰ্জুনক আজ্ঞা কৰিলে কি বুলি আজ্ঞা কৰিলে যে তুমি ব্ৰহ্মাস্ত্ৰক প্ৰয়োগ কৰা ব্ৰহ্মাস্ত্ৰক ব্ৰহ্মাস্ত্ৰৰেহে নিষ্ক্ৰিয় কৰিব পৰা যাব বাসুদেৱ কৃষ্ণৰ শক্তি সামৰ্থ্য আৰু আজ্ঞা গোটেইকেইটা দিয়াৰ পাছত যেতিয়া পৰীক্ষিতে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে তেতিয়া দুই অস্ত্ৰৰ সংঘৰ্ষত আকৌ কি হৈ গ'ল দুইটা শক্তি আকৌ জিৰ' হৈ গ'ল শক্তিৰ বিনাশ নহয় শক্তিৰ সদায় ৰূপান্তৰ হয় এইটো বিজ্ঞানৰ নিয়ম শক্তিৰ কেতিয়াও বিনাশ নহয় শক্তিৰ ৰূপান্তৰ হ'ব পাৰে হয়নে এইটো কাৰণে এই ব্ৰহ্মাস্ত্ৰই স্পৰ্শ কৰিলেগে কাক উত্তৰাৰ গৰ্ভত থকা এই পৰীক্ষিত নামৰ জীৱটোক উত্তৰাৰ দেহ যেতিয়া পুৰিবলৈ ল'লে জ্বলিবলৈ ল'লে মৃত্যুলৈ যেতিয়া তেওঁ শংকিত হ'ল যে মোৰ ওচৰলৈ এতিয়া মৃত্যু আহিব তেতিয়া উত্তৰাৰ কালে মনত পৰিলে যে পঞ্চ পাণ্ডৱক সদায় ৰক্ষা কৰি থকা
কুৰুক্ষেত্ৰৰ 18 দিনৰ যুদ্ধত সদায় ৰথৰ সাৰথি হৈ অৰ্জুনক ৰক্ষা কৰি থকা এইজন বাসুদেৱ কৃষ্ণক এতিয়া মই স্মৰণ কৰিব লাগিব। যদি কৃষ্ণক স্মৰণ কৰোঁ কেতিয়াও ব্ৰহ্মাস্ত্ৰৰ উত্তাপে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। উতৰাই গৰ্ভত হাত দি বাসুদেৱ কৃষ্ণক আহ্বান কৰিলে, হে ভগৱান কৃষ্ণ, তুমি যি শক্তি আৰু সামৰ্থ্যৰে সৈতে আমাৰ পঞ্চ পাণ্ডৱক প্ৰতিদিনেই তুমি ৰক্ষা কৰিছিলা, মোৰ গৰ্ভত মই ব্ৰহ্মাস্ত্ৰৰ উত্তাপত মোৰ পুত্ৰ আৰু মই দুয়োজনে এতিয়া মৃত্যুৰ মুখলৈ ধাৱমান হ'ব বিচাৰিছোঁ। গতিকে এই মৃত্যু আৰু এই সংকটৰ পৰা তুমি মোক ৰক্ষা কৰা। সেইদিনাখন ভগৱান কৃষ্ণ কি হৈ গ'ল? আংগুষ্ঠ প্ৰমাণ ৰূপ ল'লে। উত্তৰাৰ গৰ্ভত থকা সন্তানটোক ৰক্ষা কৰিবৰ কাৰণে ভগৱান কৃষ্ণ উত্তৰাৰ গৰ্ভত প্ৰৱেশ হৈ গ'ল। এইটো কাৰণে ভগৱান কৃষ্ণতকৈ পতিত পাৱন কোনো নাই। মাতৃৰ গৰ্ভতো নিজেই প্ৰৱেশ হৈ এই ব্ৰহ্মাস্ত্ৰৰ শক্তিৰ পৰা মুক্ত কৰিব পৰা ভগৱান কৃষ্ণই পৰীক্ষিতক কি কৰিলে? পৰীক্ষিত মূৰ্ছা গৈছিলে গৰ্ভত। কিয় মূৰ্ছা গৈছিলে? শক্তিৰ কোনোদিন বিনাশ কোনেও কৰিব নোৱাৰে। ব্ৰহ্মাস্ত্ৰৰ শক্তিত পৰীক্ষিত গৰ্ভতেই মূৰ্ছিত হৈ গ'ল। ভগৱান কৃষ্ণৰ দৃষ্টিত কি আছে? ভগৱান কৃষ্ণৰ দৃষ্টিত অমৃত আছে। যিমান মৃত বস্তু আছে সকলোকে চৈতন্য কৰি দিব পাৰে ভগৱান কৃষ্ণই। কি কৰিলে? মাতৃৰ গৰ্ভত প্ৰৱেশ হৈ ভগৱান কৃষ্ণই অমৃত দৃষ্টিৰে পৰীক্ষিতলৈ চাই দিলে। পৰীক্ষিত কি হৈ গ'ল? আকৌ চৈতন্য হৈ গ'ল। যেতিয়াই পৰীক্ষিত চৈতন্য হ'ল, উত্তৰা কি হৈ গ'ল? উত্তৰাই দেহৰ যি পুৰণি, দেহৰ যি কষ্ট সমস্তখিনিৰ পৰা লাহে লাহে মুক্তি পাই গ'ল। আৰু কান্দি কান্দি উত্তৰাই স্তুতি কৰিলে। কি বুলি কৰিছিলে? যে হে কৃষ্ণ, মোৰ ৰক্ষক কৰি মই তোমাক আহ্বান কৰিছিলোঁ আৰু তুমি আহিলা, মোৰ সন্তানকো তুমি ৰক্ষা কৰিলা আৰু তুমি মোকো ৰক্ষা কৰিলা। চতুৰ্ভুজ ৰূপত ভগৱান কৃষ্ণই পাণ্ডৱৰ্ণাদি পৰীক্ষিতক মাতৃৰ গৰ্ভত থাকোঁতে কি কৰিলে? দৰ্শন দিলে। গৰ্ভত থাকোঁতেই কৃষ্ণ দৰ্শন কাৰ হৈছিলে? পাণ্ডৱৰ নাতি পৰীক্ষিতৰ হৈছিলে। পাণ্ডৱে কৃষ্ণক কেতিয়া দৰ্শন পাইছিলে? জন্মৰ পাছত দৰ্শন পাইছিলে সন্মুখত। জন্মৰ আগতেই যদি কোনোবাই কেনেবাকে কৃষ্ণ দৰ্শন কৰিব পাৰে, সেইজনৰ নাম হ'ল পৰীক্ষিত। পৰীক্ষিত যদি মিনিৰ গুণত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে এ বৎস ভৈল আৰু মূৰচিত এই ভাগৱত গ্ৰন্থ বিপৰীত এই পৰময়ানন্দে পঢ়িলো আমিয়া হে পৰময়ানন্দে
বহিলো আমি আপোনে। সুখ মানে কি? সুখ মানে আত্মা। আত্মা কি? আত্মা হল ঈশ্বর। এই আত্মা ঈশ্বর চৈতন্য বস্তু, হয়নে? কিন্তু এই ব্রহ্মাস্ত্ৰৰ প্ৰভাৱত এই আত্মা ঈশ্বৰো কি হয়? ও চৈতন্যতাৰ পৰা অচেতন হৈ যায়। এইটো কাৰণে চৈতন্য বস্তু হল ভগৱান কৃষ্ণৰ নাম। ভগৱান কৃষ্ণৰ নাম চৈতন্য বস্তু। এইটো কাৰণে উতৰাই যেতিয়া কৃষ্ণৰ নাম লৈ ললে এই আত্মা ঈশ্বৰ কৃষ্ণ কি হৈ গল? হয় উত্তৰাৰ গৰ্ভতে প্ৰৱেশ হৈ গল। আৰু কি বুলি কৈছে সুকে? হেৰা মোৰ শিষ্য পাণ্ডৱৰ নাদি পৰীক্ষিত, ও তুমিও নিৰ্গুণ আছিলা মোৰে অংশ। মইতো তোমাৰ গুৰু ভগৱান, মই নিৰ্গুণতে স্থিত। মোক একোৱে বশ কৰিব নোৱাৰে, মই একোৰে অধীন নহয়। মই কি? মই হলো স্বাধীন, মই হলো স্বতন্ত্ৰ। মোক কেতিয়াও কোনো অধীন কৰিব নোৱাৰে, কিন্তু মই অধীন হৈ যাওঁ। বোলে কিয়? যেতিয়া মোৰ গুণ কীৰ্তন হৈ যায়, যেতিয়া মোৰ উপাসনা হৈ যায়, যেতিয়া মোৰ নাম লৈ কোনোবাই মোক যেতিয়া ভক্তিভাৱেৰে সম্বোধন কৰে, তেতিয়া মই কি হৈ যাওঁ? ও তেতিয়া মই ভকত বৎসল ভগৱান, মই নিৰ্গুণ স্থিত হলেও মোৰ নাম গুণ শ্ৰৱণ কৰিবৰ কাৰণে মই গুণৰ প্ৰভাৱত পৰি যাওঁ। শুকনিগদি পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত, তথাপি উত্তম শ্লোকৰ মহিমা গুণে। মোৰ উত্তম শ্লোক কি? ভগৱান কৃষ্ণৰ নাম। এই কৃষ্ণৰ নাম স্মৰণ কৰাৰ কাৰণে কি হৈ গল? মই বশ হৈ গলো ভগৱান। আৰু হে পৰীক্ষিত, মই জন্মৰ আগতে তোমাক গৰ্ভত দেখা দিলো, আৰু তুমি যেতিয়া ঋষিৰ অভিসম্পাতত, তুমি যেতিয়া পাপগ্ৰস্ত হলা, তুমি যেতিয়া মৃত্যুৰ ভয়ত যেতিয়া তুমি কাতৰ হলা, আৰু যেতিয়া তুমি মোক পুনৰ মাতিলা হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ বুলি, মই গংগাৰ পাৰলৈ এবাৰ সুখ ৰূপত আহিলো। মই গংগাৰ পাৰৰ শুকমুনিৰ ৰূপত আহি মোৰ অমৃতময় ভাগৱত কথা মই মোৰ নিজ মুখপদ্মে মই তোমাক বিকট কৰিলো। গতিকে ভাগৱত কোনে কৈ আছে? গুৰুৱে কৈ আছে, আত্মাই কৈ আছে, পৰমাত্মাই কৈ আছে। ক'ত কৈ আছে? নৈমিষ ক্ষেত্ৰত কৈছে সুতে, শুকৰ শিষ্য সুত, হয়নে? আৰু গংগাৰ পাৰত কৈ আছে কোনে? শুকমুনিয়ে, পৰীক্ষিত, হয়নে? মৈত্ৰেয় ঋষিৰ আশ্ৰমত কৈ আছে কাক? বিদুৰক। মৈত্ৰেয়ৰ আশ্ৰমতে ভাগৱত কাক কৈ আছে? বিদুৰক কৈ আছে। আৰু বদৰিকা আশ্ৰমত কোনে কৈ আছে? বদৰিকা আশ্ৰমত চাৰি সিদ্ধই কৈ আছে। এই ভাগৱত কথা। এইটো কাৰণে এই ভাগৱত কি? এই ভাগৱত হল চৈতন্য বস্তু। এই ভাগৱত হল অনাদি, এই ভাগৱত হল অনন্ত। ভগৱন্তৰ যি নিৰ্গুণ নিৰাকাৰ হৰিৰ স্বৰূপ এই ভাগৱতৰ মাজতে বিৰাজমান হৈ আছে।